আপোনালোকে কালি নৱসেনীয়াৰ দলটোৰ সৈতে মিত্ৰতা আপোনালোকৰ হৈছে ইফালে বিজেপিয়েও তেওঁলোকে ঘোষণা কৰিছে অকলে অকলে নিৰ্বাচন খেলিব একো নতুন কথা কোৱা নাই কালি সভাপতি ডাঙৰীয়াই তেওঁলোকে তেওঁলোকৰ দলৰ সিদ্ধান্ত কৈছে আৰু এইটো আমি ছমাহ এক বছৰ আগৰ পৰাই জানো যে সুকীয়াকে নিৰ্বাচন খেলা হ'ব যেহেতু লিমিটেড সিট বিটি সিট 40টা সিট এসপিৰেশন প্ৰত্যেকটা ৰাজনৈতিক দলৰ যথেষ্ট থাকে আৰু সেই হিচাপে আমিতো অকলে খেলি আছো যিবিলাকে বিজেপিৰ লগত লগ লাগি খেলিছিল তেওঁলোকে চিন্তিত যদি আমি নাজানো আমি যোৱা এমপি ইলেকশন এমএলএ ইলেকশন এমচিএলএ ইলেকশন আটাইবিলাকতে আমি অকলে খেলিছো আৰু এইবাৰ অকলে খেলি বিজয়ী হোৱাৰ যি কৌশল সেই কৌশলটো আমি অৱলম্বন কৰিছো কিন্তু তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰি পেলাই এটা দলে খেলিম বুলি ভাবি আছিল তেওঁলোকেহে বিপদত পৰিব অলপ আপোনালোকৰ ক্ষেত্ৰত 40খন আসন আপোনালোকে ইতিমধ্যে কৈছে যে আপোনালোকৰ সকলো মানে যিসকল শীৰ্ষ নেতা সকলোৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব গতিকে কেনেকুৱা দেখিছে সেইখিনি আমি খুব ভাল দেখিছো এতিয়া ধৰক বিশেষকে আমিতো সব কাম শেষ কৰি থৈছো এপ্লিকেশন ললো এপ্লিকেশন লৈ স্ক্ৰিনিং কৰিছো আমি মাত্ৰ কেণ্ডিডেট ডিক্লেয়াৰ দিবলৈ বাকি আছে আৰু যিবিলাকত দুই এটা সিটত লিডাৰশ্বিপ য'ত থাকে বা দুই এটা সিটত এখন এপ্লিকেশন তেওঁলোকতো অলৰেডি কেণ্ডিডেটে 2-3 গৰাকী তেনেকে আছে কিন্তু বাকি যি 37-38টা সিট আছে আমাৰ তাত 2খনৰ পৰা 9খনলৈকে এপ্লিকেশন হৈছে গতিকে আমি স্ক্ৰিনিং কৰিবলৈ বাকি আছে এছেম্বলিৰ মাজতে আমাৰ পিএমবিৰ আমাৰ যিখন হিৰখতম কমিটি তাত আমাৰ আলোচনা হৈছে আমি খুব আগতীয়াকে ডিক্লেয়াৰ নিদিওঁ অলপ দেৰিকৈ ডিক্লেয়াৰ দিম বুলি আলোচনা কৰিছো কিন্তু আপোনালোকক এটা কথা জনাবলৈ পাই আমি সুখী হৈছো যে সঁচাকে যদি ভাৰতীয় জনতা পাৰ্টি সিৰিয়াস অকলে খেলাৰ কাৰণে তেতিয়া হলে তাত যি আন এটা ৰাজনৈতিক দল আছে তেওঁলোকৰ অৱস্থা কিন্তু তথৈবচ হ'ব বড়ো অবড়োৰ প্ৰসংগটো যেহেতু তাত থাকে গতিকে বিটিচিৰ কথা অহাৰ লগে লগে অবড়োৰ ভোটৰ ক্ষেত্ৰত আপোনালোকৰ সুবিধা হ'ব বুলি আপোনালোকে ভাবে না আমি ধৰক চাওক আমি এটা ৰাজনৈতিক দল তাত 15 বছৰ নিৰ্বাচিত হৈ চৰকাৰ চলোৱা দল সেই হিচাপে আমি আপুনি উচ্চাৰণ কৰা শব্দটো আমি অলপ উচ্চাৰণ কৰিবলৈ টান পাওঁ ট্ৰাইবেল নন ট্ৰাইবেল এইটো কথা এটা ক'ব পাৰি নন ট্ৰাইবেল যিখিনি আছিল যোৱা দীঘলীয়া দিন হীৰাহৰণীয়াকে ধৰি তেওঁলোকৰ নেতৃত্বত পৰিচালিত আছিল কিন্তু দুৰ্ভাগ্যবশতঃ হীৰাহৰণীয়া কোৰ্টৰ এটা ভাৰ্ডিকক লৈ এমপি ইলেকশন খেলিব নোৱাৰা হ'ল যাৰ কাৰণে তেওঁ যোৱাবাৰ এমপি ইলেকশন খেলা নাই আৰু সেই হীৰাহৰণীয়াৰ যিটো ৰাজনৈতিক দল অবভিয়াছলি তাত নন ট্ৰাইবেল মানুহৰ সংখ্যাটো যথেষ্ট বেছি আৰু আপোনালোকে জানে বিটিচিত নন ট্ৰাইবেল মানুহৰ সংখ্যা ট্ৰাইবেল মানুহতকৈ বেছি আছে গতিকে সেই ফালৰ পৰা হীৰাহৰণীয়াৰ ৰাজনৈতিক দলটোৱে তেওঁলোকেও আগুৱাই আহিছে এক ষ্টেপ আমিও আগুৱাই গৈছো আগুৱাই গৈ আমি একেলগে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছো ইয়াৰ অৰ্থটো আপোনালোকে নিজে বুজি পাইছে বিগত 15 বছৰ নিৰ্বাচিত হৈ থকাৰ সময়ত হাগ্ৰামা মহিলাৰীয়ে সকলো জাতি জনজাতি বা সকলো ধৰ্ম জনগোষ্ঠীৰ মানুহৰ কাম সমানে কৰিছিল আৰু তেওঁৰ ওপৰত বিশ্বাসযোগ্যতাটো আগতকৈ আৰু বৃদ্ধি হৈছে যে হাগ্ৰামা মহিলাৰীৰ তলত নন ট্ৰাইবেল যিখিনি আছে যাক আপুনি যিটো শব্দ ইউজ কৰিছে অনাবৰু তেখেতসকলো আস্থা স্থাপন কৰিছে আৰু তেওঁলোকৰ আস্থাৰ বিপৰীতে আমাৰ যিবিলাক ইতিমধ্যে দলীয় সিদ্ধান্ত আছে সিদ্ধান্তটো তেওঁলোকৰ পক্ষত আছে কাৰণে তেওঁলোকে লৈছে আমাৰ সিদ্ধান্ত কিছুমান হৈছে 40খনটা কিমানখন দলীয় হ'ব আমাৰটো মানে 40খনৰ ভিতৰত প্ৰায় 27খন সিট আমাৰ পজিটিভ ৰিজাল্ট ইতিমধ্যে আহিছে আমাক 21খন লাগে 27খন ৰিজাল্ট পজিটিভ হয় আমিয়ে হাইয়েষ্ট পাইছিলো যোৱাবাৰো অন্যায়ভাৱে তেতিয়াৰ গভৰ্ণৰ আৰু গভৰ্ণৰ মানে ৰাজ্য চৰকাৰৰ কথামতে পৰিচালিত হয় গভৰ্ণৰ অন্যায়ভাৱে আমাক চৰকাৰ কৰিবলৈ নামাতিলে আমি ভাবো আগন্তুক দিনত তেনেকুৱা ধৰণৰ দুৰ্ঘটনা যাতে নহওক ৰাজনৈতিক দুৰ্ঘটনা আমি তাকে কামনা কৰিম কাৰণ এই নিৰ্বাচনটো যেহেতু চিফ ইলেকশন কমিশন অফ ইণ্ডিয়া নচলায় ষ্টেট ইলেকশন কমিশনে চলায় ষ্টেট ইলেকশন কমিশনটো আপোনালোকে জানে যে পঞ্চায়ত ইলেকশন যিয়ে চলায় কাৰ্বি আংলং নৰ্থ কাছাৰ আমাৰ 6 শিডিউলবিলাকো তেওঁলোকে নিৰ্বাচন চলায় আমি তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব লাগে আৰু তেওঁলোকে যদি কাৰোবাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই কিবা ভুল সিদ্ধান্ত লয় সেইটো তেওঁলোকৰ সিদ্ধান্ত হ'ব আমি আশা কৰিম এইবাৰ অধিক সংখ্যক আসন পোৱা দলক গভৰ্ণৰে ৰাজ্য চৰকাৰ প্ৰাধান্য দিব বুলি মই আশা কৰিছো দুৰ্গাদাস বড়োৱে ইলেকশন খেলিব না মই যেহেতু এমএলএ খেলিয়ে 1.5-2 বছৰ পিছতে এমপি ইলেকশন খেলিছো
except myself, including Hagrama Mohilari Dangori Atai election খেলিব আটাইবিলাক খেলিব শৰণ বড়ো খেলিব আমাৰ ৰবিৰাম নাৰ্জাৰী খেলিব আমাৰ থানেশ্বৰ বসুমতাৰী খেলিব ৰিহন দৈমাৰী খেলিব আমি কমলি বসুমতাৰী ডাঙৰীয়াৰ নাম শুনি আছো তেওঁ খেল হয় প্ৰমিলা বাইদেউৰ কথা এতিয়ালৈকে শুনা নাই তেওঁ খেলে নেখেলে এইটো মই এতিয়া শুনা নাই কিন্তু আবেদনকাৰীবিলাকৰ ভিতৰত মই কোৱা নামবিলাক আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ